কালি আউনীআটী বিশ্ববিদ্যালয়ৰ সাহিত্যতে যিখন উপহাৰ প্ৰদান হৈছিলে তাৰ তৃতীয় পুৰস্কাৰ যোনে পাইছে আমি তেওঁৰ ঘৰতে উপস্থিত হৈছোহি। প্ৰথমে দাদাৰ মুখেৰে নিজৰ নামটো পৰিচিত শুনা। নমস্কাৰ, মোৰ নাম শ্ৰী ধজেন চন্দ্ৰ বৰ্মন, গাঁও দৰকিয়াল, প্ৰিয় নকটাৰী, ডিষ্ট্ৰিক্ট যোৰহাট, আছাম। আৰু এই দাদাই যোৱাকালি টিকট ক্ৰয় কৰি সন্ধ্যাই ধেনু পাবলৈ সক্ষম হৈছিলে। আমাৰ যোৰহাটৰ যিখন আউনীআটী বিশ্ববিদ্যালয়ৰ সাহিত্যতে দ্বিতীয়বাৰৰ বাবে খেলখন হৈছিলে তাৰ তৃতীয় পুৰস্কাৰ পাইছে। আৰু আপুনি টিকট কেইটা ক্ৰয় কৰিছিলে? টিকেট কালি মই এটাই ক্ৰয় কৰিছিলোঁ। এটাই ক্ৰয় কৰিছিলে? এটাই কৰিছিলোঁ, হয়। আৰু আগতে আপুনি খেলত প্ৰাইজ পাইছে? প্ৰাইজ মই পোৱা নাই, কিন্তু কৰি থাকোঁ প্ৰায় টিকেট ক্ৰয় কৰা। দাদাই প্ৰায় টিকেট লয়, কিন্তু কালি ভাগ্য ফুলি গ'ল, মানে বহুত বেছি ডাঙৰকৈ ভাগ্য ফুলি গ'ল আৰু হয় নহয়? হয়। আৰু প্ৰাইজটো প্ৰায় আপুনি প্ৰথম খবৰ কেতিয়া পাইছিলে? খবৰ মোক ৰাতিপুৱা যোৱাবাৰ টিকেট লৈছিলোঁ, দাদাই আপুনি টিকটটো ক'ৰ পৰা লৈছিলে? বিষ্ণু বৰুৱা হলৰ মুখত লৈছিলোঁ। নাই অফলাইন লৈছিলে? অফলাইন লৈছিলোঁ, হয়। আৰু লগত আছে বাইদেউ, যেতিয়া আপোনালোকে আৰু মানে খবৰটো আপুনি ৰাতিপুৱা নে ৰাতিপুৱা পালে? ৰাতিপুৱা 8টা বজাত পালোঁ মই। ৰাতিপুৱা 8টা বজাত? হয়, তেখেতে ফোন কৰিছিলে। আৰু যেতিয়া আপোনাৰ দাদাই খবৰ দিছে কেনেকুৱা লাগিছিলে? মই অকণমান নাৰ্ভাছ ফিল কৰিছিলোঁ বাৰু। হেৰি প্ৰথম মানে ইমান এটা ডাঙৰ হেৰি এটা ভবাও নাছিলোঁ। যিহেতু কৰিছে যেতিয়া পাম বুলিও ভবা নাই, নাপাম বুলিও ভবা নাই, পালে যেতিয়া ভাল লাগিলে আৰু। টিকেট আপুনি এটাই লৈছিলে? এটাই লৈছিলোঁ। আপুনি লৈছিলে টিকেট? মই এটা লৈছিলোঁ। আপুনি এটা লৈছিলে? একেলগে লৈছিলে? নাই নাই, মই আগত লৈছিলোঁ। আপুনি আগতে লৈছিলে? আগত লৈছিলোঁ। মানে আপোনালোকে দাদা মানে বেছি লাকি আৰু। তেনেকুৱা আৰু এজন ওচৰত আৰু এজন দাদা আছে। আমি একচুৱেলি দেৱালীত মানে আমি আৰু এজন ওচৰত আছে নেকি? বাল্টিত জেকেট পোৱা মানুহে, বাল্টি কমল আমি পোৱা মানুহে দেৱালীত দেৱালী কি পোৱা? বাল্টি পাওঁ, আমি কমল পাওঁ, হাঁহ পাওঁ, এইবোৰ পোৱা মানুহ। গাড়ী এবাৰ নগলে প্ৰথম আহিছে। আপুনি পাইছে দেৱালী? দেৱালীত পালোঁ মই, হাঁহ পালোঁ, গামলা পালোঁ, আৰু বাল্টি এটা পালোঁ, 3টা পালোঁ। মানে এটা সৰু সৰু এবাৰ মানে ডাঙৰকৈ ফুলি গ'ল। এইবাৰ বোমটো অলপ ডাঙৰকে ফুটিল। আমাৰ ঘৰত 17টামান হেৰি দেৱালীত আহিছে। দেৱালীত বস্তু আহি হেৰিকেইটা আহি গৈছে। এইবাৰ ভাগ্য পৰীক্ষা। তোমাৰ নামটো? মোৰ নামটো ইন্দ্ৰজিৎ বৰুৱা। ওচৰৰে? ওচৰৰে। পানী পালে নাই? পাৰ্টি এতিয়ালৈকে খোৱা নাই, আপোনালোকৰ লগত খুৱাম বুলি ৰখি আছোঁ। আৰু পানী আকৌ খুৱাব নাই? ইণ্ডোৱে আনিছে যেতিয়া খুৱাব লাগিব, হয় নাই? আৰু ওচৰত কিনে আৰু এজন দাদা দেখিছোঁ, নামটো? নমস্কাৰ, ৰমেন হাজৰিকা। আপোনালোকৰ গাঁৱতে প্ৰাইজটো পাইছে, কেনেকুৱা লাগিছে? যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু এই সুযোগতে মই বৰ্মন বিন্দুলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰা যি উদ্যোক্তাসকলক মই ধন্যবাদ পুনৰবাৰ এইটো চেনেলৰ পৰা জনাইছোঁ। আৰু আউনীআটী যি অনুষ্ঠানটোৰ কাৰণে এখেতসকলে খেলখন অনুষ্ঠিত কৰিলে, সেই অনুষ্ঠানটোৰ সাফল্যমণ্ডিত হওক, উন্নতি হওক, তাই কামনা কৰি মই এইটো আশা কৰোঁ। আৰু খেলখন আপুনি বৰ ধুনীয়াকৈ ওচৰত হৈছেনে? এইটো ভাবিবলৈ কোনো প্ৰয়োজন নাই, যে লাইভ দেখাই আছে। এইটো আচলতে পচন্দ আহিবই নালাগে, ইমান নিট এণ্ড ক্লিন খেল এখন হৈছে। খেলখনৰ বিষয়ে আপুনি কি ক'ব? খেলখন ভাল খেলিছিলে, ৰাজ্য যেনেকৈ ধৰক কৰিম বুলি কৈছিলে। আউনীআটী খেলখন একদম ডেটত হৈছে খেল? হয়, ডেটত হৈছে। ডেট মতে হৈছে 3টা বজাত খেল হ'ব বুলি, 3টা বজাতে। চাওক, দাদাহঁতৰ ভাগ্য চকুৰে ঘূৰিলে। আৰু নেক্সট আমাৰ এই আউনীআটী বিশ্ববিদ্যালয় যোনে যোনে পাইছিলে আমি আপোনালোকক কথা দিছোঁ যে ঘৰত গৈ দেখুৱামগৈ বুলি। আৰু নেক্সট কোনে কি পাইছে আমি সকলো আপোনালোকক ডিটেইলছ আপোনালোকক দি যাম। ধন্যবাদ।